নি পেলাই চাক গছকি কেনেকে খাইছে ছাগলীয়ে দেখিছেনে? এয়া চাক চাক আলি কিনাৰে কিনাৰে প্ৰায় 2 ফুট জেগাকে গোটেইখিনি খালে। 2 ফুট জেগাকে দুয়ো চাইডে ছাগলী এৰি দি খুৱাই। আৰু এই চাক এইখিনিত পানী নাই, খেতিত নামি লৈ পেলাই খাই অৱস্থা কি কৰিলে চাক গাইছে। চাক কেইবাদিন বহুত কেইবাদিন গৈ গৈ ঘৰতলৈকে মই গৈ কৈ থৈ আহিছোঁ। ঘৰতলৈকে আমি গৈ কৈ থৈ আহিছোঁ। চাওক গাইছে, খালি মই অকলে নহয়, এইখিনিত বহুত মানুহৰ আছে, নাম নকওঁ বাৰু। ছাগলীকেইটাও কাৰ কাৰ আছে এইটো নিজে ভিডিঅ'টো চালে সিহঁতে গম পাব। ইয়াত মই নামটো উল্লেখ নকৰোঁ, কিন্তু নেক্সট টাইম যদি আহে মই এইখিনি জনাই থৈছোঁ ৰাইজ আপোনালোকক। ছ'চিয়েল মিডিয়াত মই এইখিনি কৈ থৈছোঁ, ক'বলৈ আৰু মানে নাই। মাটি ফাট মেলি আছে দেখিছে গাইজ। চাওক আলি কিনাৰে কিনাৰে খাই অৱস্থা নাই চাওক। আৰু সেইটো মানুহজন ছাগলীৰ মালিক, সেইয়া মাতিলে ক'লেও সিহঁতৰ গাত নেলাগে। আমাৰো গৰু ছাগলী আছে, কিন্তু আমাৰ গৰু ছাগলী আজিলৈকে কাৰো ঘৰত গৈ ক্ষতি কৰা নাই। বাইচান্স এৰাল খুলি গ'লে সেইটো বেলেগ কথা, কিন্তু এনেকুৱা দিনত বা এনেকুৱা হেৰি কৰা দিনত আমি আজিলৈকে গৰু ছাগলী এৰি দি খুৱাই পোৱা নাই। চব্জি কৰোঁ, চব্জি কৰিও শান্তি নাপাওঁ এই মানুহকেইটাৰ কাৰণে। গৰু ছাগলী এৰি দিব। এইবাৰ প্ৰায় মোৰ 30 কেজি ধানৰ কঠীয়া নষ্ট কৰিলে। মাতি আনি দেখুৱাইছোঁ, কয় গৰু ছাগলী এৰাল খালে খাবই। গৰু ছাগলী এৰাল খালে খাব, ঠিকেই আছে, কিন্তু সেইবুলি কি গৰু ছাগলী এৰি দিম নেকি আমি? প্ৰত্যেক বছৰে বছৰে কঠীয়া পেলোৱা ছিজনত চব্জি লগালে, ধান খেতি লগালে, তেওঁলোকে অত্যাচাৰ কৰি থাকে মানুহবিলাকে। এনেকৈ হ'লে মানুহ কেনেকৈ চলিব? গাইজ আপোনালোকে চাওক, চাই কিনে কমেণ্টত জনাব।